মাৰ্ঘেৰিটাত সদৌ অসম ভোজপুৰী পৰিষদৰ কাৰ্যালয়ৰ শিলান্যাস অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ দাবী কেন্দ্ৰীয় সভাপতি কৈলাশ গুপ্তাৰ অসমত বসবাস কৰি অহা ভোজপুৰীসকলৰ অন্যতম শক্তিশালী অনুষ্ঠান সদৌ অসম ভোজপুৰী পৰিষদৰ এটি স্থায়ী কাৰ্যালয় নিৰ্মাণৰ প্ৰস্তুতি মাৰ্ঘেৰিটাৰ বালুখাটত আজি আনুষ্ঠানিকভাৱে সম্পন্ন হয় ভূমি পূজন আৰু আধাৰশিলা উদ্বোধনী কাৰ্যসূচী সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি কৈলাশ গুপ্তা মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি আনন্দ কুমাৰ শৰ্মা তথা তিনিচুকীয়া জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে যুটীয়াভাৱে আধাৰশিলাৰ আৱৰণ আঁতৰাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শুভ অনুষ্ঠানটোত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাজেন্দ্ৰ প্ৰসাদ ৰায় মাৰ্ঘেৰিটা আঞ্চলিকৰ লগতে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ বিষয়ববীয়াসকলো উপস্থিত থাকে এটা শুভ দিন সদৌ অসম ভোজপুৰী পৰিষদৰ স্থায়ী কাৰ্যালয়ৰ আজি শিলান্যাস হৈছে পৰিৱেশ যদিও অনুকূল নহয় কাৰণ আজি গোটেই অসমতে বানপানীৰ আমি বিধ্বস্ত ৰূপ এটা দেখিবলৈ পাইছোঁ তাৰ মাজতে এই কাৰ্যসূচীটো লোৱা হৈছে আগতে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আজি অনুষ্টুপীয়াকৈ হ'লেও আজি এই কাৰ্যসূচীটো আমি আমাৰ ভোজপুৰী পৰিষদৰ বিষয়ববীয়াসকলে পালন কৰিলে তাত আমি অংশীদাৰ হ'লোঁ ভৱিষ্যতৰ দিনত আটক ধুনীয়া এটা ভ্ৰমণ হ'ব যিটো ভ্ৰমণত ভোজপুৰী পৰিষদৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিয়ে কোৱাৰ দৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হ'ব কলা সংস্কৃতিৰ পৰা আদি কৰি ছাত্ৰসকলৰ শিক্ষা দীক্ষা ক্ষেত্ৰত এই ভ্ৰমণটোৱে এটা ভাল মানে জাগা হ'ব আৰু সেই ইয়াৰ পৰাই আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ কলা সংস্কৃতিত আমাৰ ল'ৰা ছোৱালীবিলাকে আগবাঢ়ি যাব পাৰিব এইখিনি আশা কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত সদৌ অসম ভোজপুৰী পৰিষদৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিবলৈ কৰিছোঁ ধন্যবাদ সদৌ অসম ভোজপুৰী পৰিষদৰ এটা অস্থায়ী কাৰ্যালয় ইয়াতে শিলান্যাস কৰা হ'ল একচুৱেলি বহুত দিনৰ আমাৰ সপোন আছিলে এটা যে আমি এটা অস্থায়ী কাৰ্যালয় ইয়াত মাৰ্ঘেৰিটাত আমি নিৰ্মাণ কৰিম কিন্তু সুবিধা পোৱা নাছিলোঁ আজি গোটেই আমাৰ মাৰ্ঘেৰিটা ৰাইজৰ সহযোগত এই উপলব্ধিটো আমি কৰিছোঁ যে আজি এই আমাৰ এই ভূমিটো আজি আমি ভূমি পূজন কৰিলোঁ ইয়াতে আমাৰ এটা সদৌ অসম ভোজপুৰী পৰিষদৰ অস্থায়ী কাৰ্যালয় আমি বনাম লগতে ৰাধাকৃষ্ণৰ মন্দিৰ এটা বনাম আৰু এইটো মাল্টিপাৰ্পাজ অফিচ হ'ব যাতে আমাৰ আজিকালি গৰীব দুখীয়া বহুত ল'ৰা ছোৱালী আছে তেওঁলোকক আমাৰ শিক্ষাৰ ক্ষেত্ৰতে এই বিল্ডিংটো আমি উপয়োগ কৰিব পাৰিম আমাৰ কলা সংস্কৃতিটো কেনেকৈ আমি আগবঢ়াম সেইটো কাৰণেও আমি এই বিল্ডিংটো উপভোগ কৰিব পাৰিম মানে নানা ধৰণৰ আমি ইয়াত ক্ৰিয়াকলাপ ল'ম আমি যাতে আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমি নিজক অংশীদাৰ কৰি আমি ইয়াত উজ্জ্বল ভৱিষ্যত আমাৰ ষ্টুডেণ্টৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমি সদায় কাম কৰি যাম আৰু লগতে আমি ইয়াতে আমাৰ ৰাণাজ্যোতি নেওগ যেনেকুৱা ক'লে ইয়াত অকল ভোজপুৰী ভাষী নহয় আমি অসমত বসবাস কৰা যিমান ভাষা ভাষী জাতি জনগোষ্ঠীৰ লোক আছোঁ চবে একেলগত মিলি অসমৰ সদায় সৰ্বাংগীন বিকাশৰ কাৰণে আমি একেলগত কাম কৰি যাম সেইটোৱে আমাৰ আশা আৰু সকলোৰে আশা আমি পূৰণ কৰিবলৈ চেষ্টা কৰিম আৰু আশা ৰাখিছোঁ যে সকলো ৰাইজ মিলি এই বিল্ডিংটো অতি সোনকালে বনাই দিয়াৰ আমাৰ যিটো প্ৰয়াস তাতে সহায় সহযোগিতা আমি পাম আজি একচুৱেলি এই ফাউণ্ডেশ্যন লিংকটো আমাৰ মাৰ্ঘেৰিটাৰ জনপ্ৰিয় বিধায়ক তেওঁ কৰিবলৈ লৈছিলে কিন্তু আপোনালোকে জানে যে অসমত যিটো অৱস্থা হৈ আছে এতিয়া বানপানীৰ যিটো অৱস্থা চবে এতিয়া দুখিত হৈ আছে সেইকাৰণে তেওঁ আহিব পৰা নাই আমিও দুখিত আছোঁ আমিও এইটো বহুত খুচি অনুভৱ কৰা নাই কেলে যে গোটেই অসমত বানপানী হৈ কিনি আমাৰ ৰাইজ ভুগি আছে সেইকাৰণে আমি এই মাধ্যমেৰে আপোনালোকৰ মাধ্যমেৰে মই চৰকাৰক আহ্বান জনাইছোঁ যে অসমত যিটো বানপানীৰ সমস্যা প্ৰত্যেক বছৰে আহে এইটো একচুৱেলি ৰাষ্ট্ৰীয় আপদা ঘোষণা কৰি একচুৱেলি প্ৰত্যেক যিমান আমাৰ বান্ধ আছে সেইবিলাকক অস্থায়ী ৰূপে তেওঁলোকে কেনেকৈ নিৰ্মাণ কৰিব তাৰ কাৰণে চিন্তা কৰিব লাগে যাতে প্ৰত্যেক বছৰ আমাৰ যিটো মাটি খহনীয়া হৈ থাকে সেইটো আমি বাচিব পাৰিম ধন্যবাদ মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে